গুৰেশ্বৰত এগৰাকী যুৱ সমাজকৰ্মীৰ প্ৰশংসনীয় পদক্ষেপ। ধুমুহাত ক্ষতিগ্ৰস্ত কেইবাটাও পৰিয়ালৰ কাষত থিয় দি চিল্কিঝাৰৰ যুৱক মৃদুল প্ৰতিম ডেকাই আগবঢ়ালে আৰ্থিক সাহায্য। যোৱা শনিবাৰে কাল ধুমুহাই ক্ষতিসাধন কৰা বিশত্তৰ গুৰেশ্বৰ অঞ্চলৰ চিল্কিঝাৰ, গুৰুগাঁও, কাকতিচুবা, ৫ নং গুৰেশ্বৰ আৰু উত্তৰ চেউনীৰ কেইবাটাও পৰিয়ালৰ কাষত থিয় দিলে চিল্কিঝাৰৰ যুৱ সমাজকৰ্মী মৃদুল প্ৰতিম ডেকাই। ধুমুহাই ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ উপৰিও গছ ভাঙি ক্ষতিগ্ৰস্ত হোৱা গাঁওকেইখনৰ ১১টা দুৰ্গত পৰিয়ালৰ ঘৰে ঘৰে গৈ মৃদুল প্ৰতিম ডেকাই খা খবৰ লোৱাৰ লগতে চেকযোগে কিছু আৰ্থিক সাহায্য আগবঢ়ায়। উল্লেখ্য যে চিল্কিঝাৰৰ বাসিন্দা মৃদুল প্ৰতিম ডেকা বিজেপিৰ যুৱ মৰ্চাৰ এগৰাকী সক্ৰিয় কাৰ্যকৰ্তা যদিও তেওঁ সম্পূৰ্ণ ব্যক্তিগতভাৱে পৰিয়ালকেইটাক এই আৰ্থিক সাহায্য আগবঢ়াইছে। আৰ্তজনক সহায় কৰাৰ বাবে সৰুৰে পৰা থকা আশা আৰু মন লৈ এইদৰে আক্ৰান্ত পৰিয়ালকেইটাক আৰ্থিকভাৱে কিছু সহায় কৰা বুলি মৃদুল প্ৰতিম ডেকাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। যুৱ সমাজকৰ্মীগৰাকীৰ এই কাৰ্যক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে। বিধ্বংসী ধুমুহাই আমাৰ গুৰেশ্বৰ সমষ্টিৰ বিভিন্ন এলেকাত বহু ক্ষতিসাধন কৰিছে। গছ গছনি, ঘৰ উৰুৱাই নিছে কাৰোবাৰ। গতিকে সেই সম্পৰ্কে আমাৰ বিজেপি দলৰ যুৱ নেতা মৃদুল প্ৰীতম ডেকাই ইতিমধ্যে এওঁলোকৰ ঘৰে ঘৰে আহি খা খবৰ লৈছে, পাৰিলে অকণমান আৰ্থিক সাহায্য কৰিছে। অনাগত দিনতো তেওঁ আমাৰ ৰাইজৰ লগত থাকিব বুলি তেওঁ ইতিমধ্যে নিশ্চিত কৰিছে। আৰু আমিও আশাবাদী যে তেওঁ ভৱিষ্যত তেওঁৰ উজ্জ্বল আমি কামনা কৰিছোঁ, যাতে আমাৰ গুৰেশ্বৰ সমষ্টিবাসী ৰাইজে তেওঁৰ জৰিয়তে কিছু দুৰ্গতসকলে সহায় সহযোগিতা লাভ কৰে। তেওঁ চৰকাৰী হিচাপে সাহায্য প্ৰদান কৰিছে নে? নাই, তেওঁ ব্যক্তিগতভাৱে এইটো কৰিছে। দলত থাকিলেও তেওঁ এইটো কথা নাই, তেওঁ এতিয়া মানে কি ব্যক্তিগতভাৱে এইখিনি খা খবৰ লৈছে আৰু তেওঁ চাহ চিনাকিও হৈছে ইয়াৰ মাজেদি। গতিকে এইখিনি তেওঁ এটা লক্ষ্য কৰি লৈছে। তেওঁ আমাৰ চিল্কিঝাৰৰ বাসিন্দা হয়, ইয়াতে জন্মগ্ৰহণ কৰা, কিন্তু অকণমান ডাঙৰ মোমাইৰ ঘৰত ডাঙৰ হৈছে শুৱালকুছিত, তাৰ পৰা গুৱাহাটীত থাকিল। আমাৰ CM ছাৰৰ লগত তেওঁ আছে এটা সম্পৰ্ক, তেনেকৈ আছে আৰু আহি এতিয়া তেওঁ ভাবিছে যে ঘৰৰ ল'ৰা ঘৰলৈ আহিছে আৰু আহি ইয়াতে গতিকে সামাজিকভাৱে কিছু কাম কৰাৰ মানসিকতা লৈ পেলাই আমাৰ ৰাইজৰ মাজত সোমাইছে। অঞ্চলটোৰ লোকসকলে এজন যুৱ প্ৰজন্ম হৈ তেওঁ আগবাঢ়ি আহিছে, কেনেকুৱা অনুভৱ কৰিছে আপোনালোকে? আমি বৰ ভাল পাইছোঁ যে আমাৰ কথাটো হ'ল কি যে আমাৰ মানে ৰাইজৰ সুবিধা হ'ব লাগে, উন্নতি হ'ব লাগে, সমষ্টিৰ উন্নতি হ'ব লাগে, বা আমাৰ এৰিয়াটো অকণমান আমি ৰাস্তা ঘাট বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমাৰ অলপ যদি স্বচ্ছ হয়, তেতিয়াহ'লে সেই কথাকৈ তেওঁ হয়তো ভাবিছে আৰু সেইটোকে লক্ষ্য ৰাখি তেওঁ এনেকৈ আমাৰ মানে গাঁৱে ভূঞে সোমাইছে। বোকা পানী নেওচি তেওঁ এই বতৰতো তেওঁ আহিছে। তেওঁৰ সময় নাই, তথাপিও আমাৰ ৰাইজৰ মাজত প্ৰতিদিনে আহিছে। এই মানে এই বতাহ বৰষুণৰ এই সময়খিনিত আমি ভাবিছোঁ, আমি আশা কৰিম তেওঁ যাতে আৰু অনাগত সময়টো আমাৰ ৰাইজৰ লগত থাকে। যোৱা শনিবাৰে সম্ভৱতঃ ইয়াতে ধুমুহাত আমাৰ এই গুৰেশ্বৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত আমাৰ যিখিনি লোক আছে মানে যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে আৰু তেওঁলোকক আজি খবৰ ল'বলৈ ইয়াত উপস্থিত হ'লোঁ আৰু সামান্য আমাৰ ফালৰ পৰা আৰ্থিক সাহায্য তেওঁলোকক চেক বিতৰণ কৰিলোঁ। এইখিনিয়ে যথেষ্ট নহয়, আমি অনাগত দিনত আৰু সহায়ৰ প্ৰয়োজন হয় আমি কৰিবলৈ সাজু আছোঁ। যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি আদৰ্শ, শিৰত লৈ আমি ৰাজনীতি বা সামাজিক ক্ষেত্ৰখনত ভৰি দিছোঁ। তো গতিকে তেওঁৰ আদৰ্শ লৈ আমি এনেদৰে মানুহৰ বাবে সদায় ৰাইজৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ, আমি সংকল্পবদ্ধ হৈছোঁ আৰু গুৰেশ্বৰ সমষ্টিৰ বিভিন্ন প্ৰান্তলৈ আমি যাম, তেওঁলোকক সহায়ৰ হাত আগবঢ়াম। কেৱল ধুমুহাত ক্ষতিগ্ৰস্ত লোকেই নহয়, যিসকল আৰ্তজনৰ সদায় সেৱা কৰিবলৈ চেষ্টা কৰিম আৰু এনেদৰে আমি বিভিন্ন প্ৰান্ত আজি ঘূৰি আছোঁ। গুৰেশ্বৰ সমষ্টিৰ বিভিন্ন প্ৰান্তলৈ যাম আৰু তেওঁলোকক সহায়ৰ বাবে আমি চেষ্টা কৰিম। গতিকে মানে সামাজিক মন এটা সৰুৰে পৰা আছে আৰু আমি সামাজিক পৰিয়ালতে ডাঙৰ দীঘল হোৱা। তো গতিকে মইতো সৰুৰে পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিতে ডাঙৰ দীঘল হোৱা। তেওঁ কিদৰে ৰাইজক সহায় কৰে, তেওঁ অসমখনক কিদৰে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁ অহোপুৰুষাৰ্থ কৰিছে, আমি সেয়া দেখিছোঁ। তো গতিকে আমাৰ সামৰ্থ্য অনুযায়ী সদায় আৰ্তজনক সহায় কৰাটো আমাৰ এইটো অন্তৰত থাকিব লাগে আৰু সেই যিটো আশা, এই আৰ্তজনক সহায় কৰাৰ যি আশা আৰু মনোবল লৈ আমি আজি ইয়াত আমাৰ এই অঞ্চলত উপস্থিত হৈছোঁ। যিহেতু মই গুৰেশ্বৰৰে সন্তান হয়, গুৰেশ্বৰৰ সন্তান আৰু ইয়াৰ
প্ৰতিঘৰ লোককে যিসকল ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে যাতে আগন্তুক দিনত খুব ভালদৰে জীৱন যাপন কৰিব পাৰে। আজি কোন ঠাইত গ'লে আজি চিল্কিজাৰত গৈছোঁ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী যিসমূহ অঞ্চল আছে বাগান বস্তি অঞ্চল আছে, আমাৰ বড়োসকলৰ অঞ্চল আছে, বড়ো ভাই গাৰোগাঁও আছে, এনেকুৱা বিভিন্ন অঞ্চললৈ আমি যাম, যিমান পাৰোঁ চেষ্টা কৰিম আৰু আগন্তুক দিনতো গোৰেশ্বৰবাসী প্ৰতিটো সুখ দুখত মই সমভাগী হ'বলৈ চেষ্টা কৰিম আৰু আগন্তুক দিনত আমি চেষ্টা কৰিছোঁ যে এখন সমৃদ্ধিশালী গোৰেশ্বৰৰ আমি সংকল্প লৈ মনত লৈ আমি আগবাঢ়ি আহিছোঁ আৰু সমৃদ্ধিশালী গোৰেশ্বৰ এইবাৰ আমি গোৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট এনি ভাৰত 24।